হেল্ল' গাইজ, AH মটৰ্ছৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি অকল স্কুটি কভাৰ কৰিম, বহুত বেছি নকৰোঁ, 10খন 15খন 20খনৰ ভিতৰত আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম, নহ'লে বেছি দীঘল হৈ যায় ভিডিঅ'টো। এনেতো স্কুটি আমাৰ বহুত এভেইলেবল আছে, তো কেইখনমান মই স্কুটি আৰম্ভ কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই। একেবাৰে প্ৰথমতে মই আপোনালোকৰ ওচৰত দেখাম দুখন জুপিটাৰ TVS-ৰ দেখাই দিছোঁ। চাওক, এই দুখন জুপিটাৰ আমাৰ তাত এভেইলেবল আছে। এখন আপোনাৰ ব্লু কালাৰ, এখন ৰেড কালাৰ। প্ৰথমে মই ব্লু কালাৰটো দেখুৱাই দিছোঁ। চাওক, ব্লু কালাৰটো ধুনীয়া হৈ আছে, স্ক্ৰেচ নাই আপোনালোকৰ। আৰু এইখনৰ কিলোমিটাৰ চলিছে 14,000, ঠিক আছে। আৰু ইয়াৰ মডেলটো হৈছে 2019, এখন 2019 হয়। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 42,000 হ'লে এইখন গাড়ী আপোনালোকে AH মটৰ্ছৰ পৰা ল'ব পাৰিব। আৰু ইয়াৰ লগতে মই কৈ দিছোঁ, এতিয়া ডকুমেণ্ট চাৰ্জেছটো এক্সট্ৰা হ'ব, এইটো অকল গাড়ীৰ দাম কৈছোঁ আমি। তো আৰু এখন জুপিটাৰ দেখাই দিছোঁ, এইখন চাওক, এইখন হ'ল 2020 মডেল, চাই ল'ব পাৰে। এখনো স্ক্ৰেচ লেছে হয়, মোটামুটি স্ক্ৰেচ নাই, ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু এইখনৰ কিলোমিটাৰ ৰানিং হৈছে আপোনাৰ 28,000, ঠিক আছে। 2020 ৰেড কালাৰৰ জুপিটাৰ 28 কিলোমিটাৰ চলা 28,000। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 45,000 হ'লে আপোনালোকে এইখন AH মটৰ্ছৰ ভিজিট কৰি গাড়ী চাই মেলি ধুনীয়াকৈ লৈ যাব পাৰিব। তো এইবাৰ মই দেখাইছোঁ এখন ডিঅ' দেখাম আপোনালোকক, BS4 ডিঅ' 2019 মডেল, চাব পাৰে। 2019 মডেলৰ BS4 ডিঅ' হয় এখন গাড়ী, য়েল্ল' আৰু মেট গ্ৰে কালাৰত আছে। চাব পাৰে, কণ্ডিশ্যন দেখাই দিছোঁ গোটেইখিনি মই। এবাৰ মই মিটাৰটো দেখাই দিছোঁ আপোনালোকৰ। এইখন চলিছে 16,000 চলা গাড়ী, আপোনাৰ ডিঅ' মেট আৰু য়েল্ল' কালাৰত মিক্স আছে, মেট গ্ৰে আৰু য়েল্ল' কালাৰ। আৰু এইখনৰ মডেলটো হৈছে 2019, আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 42,000 হ'লে এইখন গাড়ী আপোনালোকে AH মটৰ্ছৰ পৰা ল'ব পাৰিব। তো এইবাৰ মই দেখাইছোঁ আপোনাক এখন এক্টিভা 5G। চাওক, এক্টিভা 5G 2019 মডেল হয় এখন, চাব পাৰে। কোনো স্ক্ৰেচ নাই, গাড়ীখন অলপ লেতেৰা হৈ আছে, দেখাই দিছোঁ। 2019 মডেল গাড়ী হয়, এখন ডিজিটেল মিটাৰ হয়। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 44,000, 2019 মডেল 44,000 এক্টিভা 5G। নেক্সট চাওক, এখন চুজুকি এভেনিছ 2023 মডেল হয়, ব্লু কালাৰত আছে, দেখাই দিছোঁ এবাৰ, চাই লওক। 2023 চুজুকি এভেনিছ, আৰু এইখন গাড়ী আপোনালোকে AH মটৰ্ছত পাই যাব 65,000 এখন গাড়ী আপোনালোকে পাই যাব। আৰু নেক্সট দেখাইছোঁ মই এখন এপ্ৰিলিয়া SR 150 হয় এখন। এইখনৰ মডেলটো হৈছে 2020 মডেল গাড়ী। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 57,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট মই দেখাইছোঁ আপোনালোক এণ্ট্ৰক চাব পাৰে। এইখন 2022 লাষ্ট নহয় 23 ফাৰ্ষ্টত হ'ব মোটামুটি। আৰু এইখন গাড়ী আপোনাৰ কেপ্টেইন আমেৰিকা এডিশ্যন, ছুপাৰ এডিশ্যন হয়, ছুপাৰ স্কোৱাড এডিশ্যন হয়। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 68,000 হ'লে এইখন গাড়ী আপোনালোকে AH মটৰ্ছৰ পৰা ল'ব পাৰিব। নেক্সট মই দেখাইছোঁ আৰু এখন এক্টিভা 5G, এইখনো 2019 মডেল হয়, ব্ৰাউন কালাৰত আছে, চাব পাৰে, ধুনীয়া কণ্ডিশ্যন হৈ আছে। এখন 2019 মডেল হয়, আৰু এইখনৰ প্ৰাইচটো হৈছে 44,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। এইবাৰ মই দেখাইছোঁ আপোনালোক এপ্ৰিলিয়া আপোনাৰ SXR হয়, SXR 160 নিউ মডেল 2022 এখন জানুৱাৰী মাহৰ গাড়ী হয়, চাব পাৰে। আৰু কিলোমিটাৰ চলিছে মাত্ৰ 11,000। তো 11,000 চলিছে। এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, ভিজিট কৰিব AH মটৰ্ছত। স্ক্ৰীণত মোবাইল নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব, কল মেছেজ বা ফোন কৰিব। আৰু এইখনৰ প্ৰাইচটো হৈছে 80,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট দেখাইছোঁ মই এক্টিভা 6G, চাব পাৰে, মেট ব্লেক কালাৰত আছে আমাৰ তাত এক্টিভা 6G। আৰু এইখন হৈছে 2021 লাষ্ট 22 ফাৰ্ষ্ট এনেকুৱা মডেল হ'ব। আৰু এইখন গাড়ী দেখাই দিছোঁ ভালকৈ মই এবাৰ গোটেইখিনি। কিলোমিটাৰ 6,000 চলিছে, চাব পাৰে, 6,000 চলা গাড়ী। আৰু এইখনৰ প্ৰাইচটো হৈছে 56,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট দেখাই দিছোঁ মই গ্ৰাজিয়া আছে আপোনাৰ। এইখন 2020 লাষ্টৰ মডেল হয়, 2020 লাষ্ট মডেল, চাব পাৰে। এইখন গাড়ী আপোনাৰ মডেলটো 2020 লাষ্টৰ য়েল্ল' কালাৰ হয়। আৰু ইয়াৰ প্ৰাইচটো হৈছে 52,000 হ'লে এইখন গাড়ী আমি দি দিম, আপোনালোকক ল'ব পাৰিব। নেক্সট দেখাইছোঁ মই ডিঅ' ব্লু কালাৰ, চাব পাৰে, 2022 মডেলৰ এখন ব্লু কালাৰ ডিঅ' BS6 হয়। আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে AH মটৰ্ছত 57,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট লগতে আৰু এখন আছে 2022 লাষ্ট, এইখনো ব্লু কালাৰত আছে, ডিঅ' BS6। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, এইখন গাড়ীৰ প্ৰাইচটো আহিব 58,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট আৰু এখন ডিঅ' আছে, এইখনো BS6 2023 গাড়ী হয়, জানুৱাৰী মাহৰ গাড়ী হ'ব,
23 জানুৱাৰী ফেব্ৰুৱাৰী মানৰ গাড়ী হ'ব। এইখন আপোনাৰ প্ৰাইচটো আছে 65,000। নেক্সট আৰু এখন দেখাইছোঁ মই সুজুকি এক্সেছ 125। এইখন অলমষ্ট 2019 মানৰ মডেল হ'ব আৰু ইয়াৰ প্ৰাইচটো হৈছে 38,000 হ'লে সুজুকি এক্সেছ আপোনালোকে এইচ মটৰ্ছৰ পৰা লৈ যাব। নেক্সট মই এখন দেখাম আপোনালোকে প্লিজাৰ প্লাছ। যদি কোনোবাই প্লিজাৰ প্লাছ ল'ব বিচাৰে চাওক, একদম ধুনীয়া কণ্ডিশ্যনৰ প্লিজাৰ প্লাছ আমাৰ তাত আছে। 2022 লাষ্টৰ মডেল গাড়ী হয় এখন। আপোনাৰ য়েল্ল' কালাৰ আছে, এটাও স্ক্ৰেচ আপোনালোকে নাপাব ইয়াত। ফুল গেটআপৰ গাড়ী এখন 2022 লাষ্টৰ গাড়ী হয়। যদি কোনোবাই ল'ব বিচাৰে এইচ মটৰ্ছত পাব এইখন গাড়ী 55,000 এখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট মই দেখাইছোঁ আপোনালোকে এপ্ৰিলিয়া এইখন আপোনাৰ ষ্ট্ৰম মডেল হয়। ষ্ট্ৰম হোৱাইট কালাৰত আছে, হোৱাইট ব্লেক চাব পাৰে কি ধুনীয়া ফুল গেটআপত। টায়াৰ চক, টায়াৰ একেবাৰে বঢ়িয়া হৈ আছে। ফুল বডি এবাৰ মই ৱেক কৰান দেখাই দিছোঁ, কোনো স্ক্ৰেচ নাই এইখন গাড়ীত চাওক। আৰু এইখন গাড়ী আপোনালোকে চলিছে 20,000 চলা ষ্ট্ৰম আপোনাৰ 2019 মডেল। আৰু এইখন গাড়ী আপোনালোকে এইচ মটৰ্ছত পাই যাব 48,000 এখন গাড়ী আপোনালোকে পাই যাব। নেক্সট হ'ব পাৰে হিৰ' ডুৱেট। যদি কোনোবা কাষ্টমাৰক কম বাজেটত গাড়ী লাগে, হিৰ' ডুৱেট এখন গাড়ী ভাল হৈ আছে কণ্ডিশ্যন। 2017 মডেল হয়। 2017 মডেল হয়, তেনেকুৱা স্ক্ৰেচ একো নাই গাড়ীখন ডিজিটেল মিটাৰ হয়। আৰু এইখন গাড়ী প্ৰাইচটো আমি কৈছোঁ 2017 মডেল, প্ৰাইচটো আমি কৈছোঁ 28,000 টকা। 28,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো গাইজ এই ভিডিঅ'টো আজি মই এইখিনিতে সমাপ্তি কৰিব লগা হ'ল, কাৰণ মই আৰু অলপ স্কুটি দেখাম বুলি ভাবিছিলোঁ, কিন্তু কথা হ'ল বৰষুণ বতৰৰ বাবে বহুত বোকা আৰু গাড়ীবোৰ বহুত বেছি লেতেৰা হৈছে। তো সেইকাৰণে আজিৰ ভিডিঅ'টো মই এইখিনি স্কুটি দেখালোঁ। ইয়াৰ ভিতৰত যদি কাৰোবাৰ স্কুটি পচন্দ হৈছে, স্ক্ৰীণত মোৰ মোবাইল নম্বৰটো দিয়া থাকিব আৰু আপোনালোকে ডিছক্ৰিপশ্যনতো দিয়া থাকিব। আপোনালোকে কল মেছেজ কৰিব পাৰিব আৰু ফাইনেন্স ফেচিলিটিও এভেইলেবল আছে। ফাইনেন্স ফেচিলিটি আপোনালোকে পাই যাব। তো সেয়ে আৰু এড্ৰেছটো হৈছে আমাৰ খ্ৰীষ্টানবস্তি GMCH ৰোড, গুৱাহাটী, নিয়াৰ ইগনো বা নিয়াৰ পাছপৰ্ট সেৱা কেন্দ্ৰ। তো আজিলৈ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়াহ'লে এতিয়ালৈ বাই বাই।